মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। দেখিছে নহয়, আজি এটা একেবাৰে ফ্ৰেছ কঁঠাল লৈ লৈছোঁ আৰু এই কঁঠালেৰে মই আচাৰ প্ৰস্তুত কৰিম। তাৰ বাবে মই কঁঠালটো ভালকৈ ছিলি লৈ আৰু এতিয়া মই ভালকৈ কাটি লৈছোঁ আৰু মাজৰ পাৰ্টটো মই ভালকৈ এৰুৱাই ল'লোঁ, কাৰণ যিহেতু আমাৰ এইটো দৰকাৰ নাই। আৰু এতিয়া এইদৰে কাটি পেলাই আৰু আচাৰৰ কাৰণে এই ধৰণৰ কঁঠালটো হ'ব লাগে। আৰু এতিয়া মই কি কৰিম, এইখিনি অলপ পাতল পাতলকৈ কাটি ল'ম। আৰু অলপ পাতলকৈ কাটিলে মানে আচাৰটো অলপ সোনকালে হয়। আৰু যদিও অলপ মানে হেৰিকৈ কাটে, ডাঙৰকৈ কাটে, তেতিয়াহ'লে এইটো আচাৰ দিয়াৰ প্ৰচেছো বেলেগ হয়। মই একেবাৰে সোনকালে হোৱাকৈ, ইজিকৈ হোৱাকৈ মই এই ধৰণে আচাৰটো বনাম। আৰু এতিয়া মই এই ধৰণে কাটি লৈছোঁ। কাটিয়ে মই লগে লগে পানীত থৈ দিম, নহ'লে ক'লা পৰি যাবগৈ। এই ধৰণে মই কাটি পেলাই লগে লগে মই পানীত থৈ দিছোঁ। আৰু গোটেইখিনি মই এই ধৰণে কাটি ল'ম। এতিয়া মই গেছত চচপেন এটাত গৰম পানী বহাই পেলাই উতলি অহাত মই নিমখ দিছোঁ। দি পেলাই অলপ হালধি পাউডাৰ দি দিছোঁ। দিয়াৰ পিছত এইখিনি যেতিয়া পূৰা উতলি থাকিব, সেই সময়তে যিখিনি কঁঠাল কাটি থৈছিলোঁ এইখিনি ধুই মেলি ইয়াতে মই দি দিম। আৰু ইয়াত দি দিলে কি হ'ব, নিমখ যে দিছোঁ, কাৰণ নিমখ দিলে ভিতৰলৈকে নিমখো সোমাই যাব আৰু কালাৰটো অলপ ভাল আহিব। হালধি নহ'লে অলপ কলাৰ নিচিনা হৈ যায়, বেয়া লাগে দেখিবলৈ। সেইকাৰণে হালধি দি দিছোঁ আৰু তেতিয়া মানে কালাৰটো ভাল হৈ যাব। 5 মিনিটমান মই উতলাম, কিন্তু পূৰা মই নিসিজাওঁ। মানে অলপ টিপিলে মানে অলপ কোমল ভাৱ আহিব, কিন্তু পূৰা মানে যেনেকৈ ভাঙি যোৱাৰ নিচিনা হ'ব নালাগে। এই ধৰণে মই এইখিনি কৰিম। 5 মিনিট হেৰি কৰি পেলাই তাৰপিছত মই নমাই ল'ম। এয়া চাওক, মই এইখিনি কাটিছোঁ, কিন্তু অলপ কোমল হৈছে, কিন্তু পূৰা সিজাগৈ নাই। আৰু এই ধৰণৰ হ'ব লাগিব। তেতিয়া মই এইখিনি পানীৰ পৰা এতিয়া মই উঠাই ল'ম। আৰু এই ধৰণে মই পানীৰ পৰা উঠাই লৈছোঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, প্লিজ এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিলে এটা কমেণ্ট কৰিব। আৰু এতিয়া মই অলপ ফুটা থকা খৰাহী এটাত লৈ লৈছোঁ। লৈ পেলাই এইখিনি অলপ ভালকৈ পানীখিনি নিগৰি যাব। আৰু এতিয়া অলপ ট্ৰে এখনত মই এইখিনি ৰ'দত মেলি দিম। যদি ৰ'দৰ ব্যৱস্থা নাথাকে, তেতিয়াহ'লে আপোনালোকে ফেনত শুকাই ল'বও পাৰে। 3-4 ঘণ্টামান ফেনত ভালকৈ কটন কাপোৰ এখনৰ ওপৰত দি পেলাই যদি মেলি থৈ দিয়ে, তেতিয়াহ'লে পানীখিনি কিন্তু পূৰা ভালকৈ শুকাই যাবগৈ। আৰু এতিয়া যিহেতু ৰ'দ আছে, মই সেইকাৰণে ৰ'দত দি দিম। ৰ'দত মই অলপ শুকুৱাই ল'ম। আৰু এনেকুৱাও পূৰা টানকৈ শুকুৱাব নালাগে, অলপ মানে ৰ'দত শুকুৱাই ল'ব খালি। এয়া চাওক, এদিনে পূৰা কাঢ়া ৰ'দ আছিলে, পূৰা ভালকৈ শুকাই গ'ল, কিন্তু কোমলে হৈ আছে। আৰু এতিয়া তাৰ বাবে আজি মই চানাৰ লগতহে দিম কঁঠালৰ আচাৰটো। সেইকাৰণে মই কেঁচা চানা কেইটামান তিয়াই থৈছিলোঁ, এইখিনি মই কটন কাপোৰ এখনত থৈ দিছোঁ। তেতিয়া ইয়াৰ পানীখিনি ভালকৈ শুকাই যাব। আৰু অলপ ভালকৈ এইদৰে মুচি দিম, তেতিয়া তাৰ পানীখিনি ভালকৈ শুকাই যাব। পানী যাতে অলপো থাকিব নালাগে, নহ'লে পিছলৈ আচাৰটো বেয়া হোৱাৰ সম্ভাৱনা বেছি থাকে। আৰু এতিয়া এইখিনি ভালকৈ শুকাই গ'ল। আৰু এতিয়া আচাৰৰ কাৰণে মই মছলা প্ৰস্তুত কৰিম। তাৰ কাৰণে মই এচামুচ ধনিয়া লৈছোঁ, চফ গুটি এচামুচ লৈছোঁ, তাৰপিছত মই জিৰা এচামুচ লৈছোঁ। আৰু এতিয়া বগা সৰিয়হ অলপ লৈছোঁ, ক'লা সৰিয়হ অলপ লৈছোঁ, আৰু মেথি গুটি কেইটামান লৈছোঁ, আৰু মই আজৱাইন কেইটামান দি দিছোঁ। এইখিনি মই ভালকৈ ভাজি ল'ম। খালি বেছি ভাজিব নালাগে, খালি অলপ ভাজিব লাগে, নহ'লে বেছি ভাজিলে পিছত আচাৰটো অলপ ক'লাও হৈ যায়, টেষ্টটো বেয়া হৈ যাব। আৰু এয়া চাওক, অলপ ভজা হৈ গ'ল। মই এইখিনি অলপ প্লেটত নমাই থৈ দিম। আৰু এতিয়া এইখন প্লেটত মই নমাই থৈ দিছোঁ। এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। আৰু এতিয়া এইখিনি অলপ ভালকৈ এই ধৰণে মই অলপ মেলি দিম, তেতিয়া সোনকালে ঠাণ্ডা হৈ যাব। কাৰণ গৰম আমি পিচিব নোৱাৰিম, সেইকাৰণে অলপ মেলি থৈছোঁ। আৰু ইয়াত মই অলপ শুকান জলকীয়াও কেইটামান দি দিছোঁ, কালাৰো ভাল হ'ব আৰু অলপ জ্বলাও হ'ব। আৰু শুকান জলকীয়াখিনিও ভালকৈ ভজা হৈ গ'ল। এতিয়া মই ইয়াত ট্ৰান্সফাৰ কৰি দিছোঁ। আৰু এতিয়া মই গোটেইখিনি ভালকৈ পিচি ল'ম। আৰু পূৰা ফাইন পাউডাৰ নকৰোঁ, মই অলপ হেৰিকৈ ৰাখিম। আৰু এতিয়া এইখিনি মই এই ধৰণে চব পিচি ল'লোঁ। আৰু এয়া চাওক, মই ফাইন পাউডাৰ কৰা নাই। আচাৰত ফাইন পাউডাৰ পূৰা ভাল নালাগে। এতিয়া এটা বাতিত মই মছলা গোটেইখিনি ঢালি লৈছোঁ। আৰু ইয়াত মই অলপ ক'লা জিৰা কেইটামান দিছোঁ। মই পিছোঁতে নিদিওঁ, মই এই ধৰণে গোটাকৈ দিওঁ। আৰু অলপ হালধি দিছোঁ, যিহেতু হালধি আমাৰ কঁঠালত দিয়া আছে, সেইকাৰণে অলপ হালধি দিছোঁ, অলপ জলকীয়া পাউডাৰ দিছোঁ, আৰু নিমখ দিছোঁ।
আৰু নিমখো আমাৰ আগতে আছে, সেইকাৰণে মই বেছি নিমখ ব্যৱহাৰ কৰা নাই। আৰু ইয়াত মই মিঠাতেল অলপ দিছোঁ। আৰু এতিয়া এইখিনি দি পেলাই মিঠাতেলখিনি দি পেলাই ভালকৈ মই লৰাই ল'ম। এয়া চাওক, মই মিঠাতেল দি পেলাই ভালকৈ এইখিনি অলপ মিক্স কৰি লৈছোঁ। আৰু কঁঠালৰ আচাৰ আৰু বহুত ধৰণে বনাব পাৰি। মই আজি আপোনালোকৰ লগত চানাৰ লগত কেনেকৈ কঁঠাল আচাৰ বনাই সেইটোৱে ৰেচিপি শ্বেয়াৰ কৰিছোঁ। আৰু তেল অলপ দিছিলোঁ মছলা মিলাবৰ কাৰণে, আৰু এবাটি মিঠাতেল মই দি দিছোঁ। আৰু মই তেলটো গৰম কৰি দিয়া নাই, বহুতে গৰম কৰি দিয়ে, যাৰ যেনেকুৱা পচন্দ হয়। মই মানে সদায় কেঁচা মিঠাতেল আচাৰত ভাল পাওঁ, সেইকাৰণে মই কেঁচা মিঠাতেলে ব্যৱহাৰ কৰোঁ। আৰু এতিয়া সৰু এবাটি মই ভিনেগাৰ দি দিছোঁ, এইটো আধা কাপমান হ'ব। আৰু ভিনেগাৰ দি দিছোঁ, দি পেলাই মই গোটেইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। এয়া চাওক, আচাৰ গোটেইখিনি মই ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এতিয়া যিখিনি কঁঠাল আছিলে আমাৰ শুকাই থোৱা, এই কঁঠালখিনি ইয়াত মই মিক্স কৰি দিম। আৰু চানাখিনিও মই ইয়াত ঢালি দিম। ইমান ভাল লাগে চানা দি পেলাই কঁঠালৰ আচাৰখিনি খাবলৈ, বহুত ভাল লাগে। যেতিয়া চানাখিনি ফুলি যায়, ভিতৰত মছলা সোমাই যায়, ইমান টেষ্ট লাগে খাবলৈ। এতিয়া মই গোটেইখিনি ভালকৈ মিক্স কৰি দিম, যাতে গোটেইখিনি গাত ভালকৈ মছলা, তেল, নিমখ গোটেইখিনি ভালকৈ সোমাই যায়। এই ধৰণে মই ভালকৈ মিক্স কৰি দিম। আৰু মিক্সটো কিন্তু খুব ভালকৈ কৰিব। আৰু এয়া চাওক, খুব ভালকৈ মই মিক্স কৰি দিলোঁ। আৰু এতিয়া এইখিনি যদি ভাবে অলপ ৰ'দত দিবলৈ, এই ধৰণে খোলাকৈও ৰ'দত দিব পাৰে, কোনো কথা নাই। এই ধৰণে খোলাকৈও ৰ'দত দিলেও আৰু বেছি ভাল হয়। আৰু এতিয়া মই এটা চিচাৰ বটল লৈছোঁ, আৰু ভালকৈ ধুই মেলি ৰ'দত মই শুকাই ল'লোঁ। আৰু এতিয়া মই ইয়াত ঢালি দিম। আৰু এতিয়া চিচাৰ বটলত যেতিয়া ঢালিম, ঢলাৰ পিছত মই কি কৰিম, ওপৰত কাপোৰ এখন দিম। এয়া মই গোটেইখিনি ঢালি ল'লোঁ। এয়া চাওক, খালী বটলটো বেছি ডাঙৰহে হৈ গৈছে। আৰু এতিয়া মই ইয়াত এখন কাপোৰ দিম ওপৰত। তেতিয়া মানে কি হ'ব, ৰ'দত দিয়াৰ পিছত এটা ভাপৰ নিচিনা ঢাকনখনত অলপ পানী পানী যেন হৈ যায়। সেই পানীটো পৰিলে আমাৰ আচাৰ বেয়া হৈ যাব, সেইকাৰণে এইটো প্ৰচেছ মই কৰিছোঁ।